দুলীয়াজানৰ নাহৰকটীয়া সংযোগী মূল পথছোৱাত ৭২ কোটি টকাৰ ব্যয় সাপেক্ষে এখনি উৰণীয়া সেতু কিছুদিনৰ আগতে উদ্বোধন কৰিছিলে কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীদেৱে আৰু তাৰ পিছতে এই দুলীয়াজানৰ যি মাধৱপুৰ স্থিত উৰণীয়া সেতুখনত কিছু বিসংগতি দেখা পোৱা গৈছে। এই পথছোৱাত বহি যোৱা পৰিলক্ষিত কৰিছো আমি আৰু ইতিমধ্যে প্ৰশাসনে তেওঁলোকৰ কাম কাজসমূহ আৰম্ভ কৰিছে। কিয় আজি এটা আমাৰ ডাঙৰ প্ৰশ্ন দুলীয়াজানবাসী হিচাপে কিয় এই উৰণীয়া সেতুখনিত পথছোৱা বহি যাবলগীয়া হ'ল। প্ৰায় 10 দিন কৰাৰ উদ্বোধনৰ পিছতে যে এই পথছোৱাত যে বহি যোৱাৰ এটা ঘটনা ঘটিছে, এইটো দুলীয়াজানবাসী হিচাপে আমি লজ্জাজনিত। অতি শীঘ্ৰে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উৰণ সেতুখনৰ যাতে যাতায়াত সুচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে জিলা প্ৰশাসনে। আমি জিলা প্ৰশাসনক আৰু এটা দাবী জনাব বিচাৰিছো যে এই আৰবিখন যোনে নিৰ্মাণ কৰিছে তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগে। কি ধৰণে তেওঁলোকে কাম কাজসমূহ আগবঢ়াই লৈ গৈছিলে যে আজি ইয়াত বিসংগতিৰ সৃষ্টি হৈছে। আৰু দ্বিতীয়তে কথা, আমাৰ এই উৰণ সেতুখনত কোনো সাংকেতিক চিহ্ন নাই। আজি যদি আপুনি নাহৰকটীয়া অভিমুখে যাবলৈ যাত্ৰা কৰিব বিচাৰে তেতিয়াহ'লে তাত আমাৰ টাৰ্ণ লৈ আপুনি কোনো ধৰণৰ যাত্ৰা কৰিব নোৱাৰে, কাৰণ এই আৰবিখন এনেকুৱা ধৰণৰ বনাইছে যে ৰাস্তা ঘাট যথেষ্ট কাষৰ ৰাস্তা ঘাটবোৰ যথেষ্ট সৰু, সেইবাবে যাবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আমাৰ দুলীয়াজানৰ ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহে এইটো ভুক্তভোগী হৈছে, কাৰণ আমাৰ যাতায়াতৰ সুবিধাৰ কাৰণে এই আৰবিখন উদ্বোধন কৰিছিলে, কিন্তু তাৰ সমান্তৰালভাৱে আপোনালোকে চাব যাব আজিও কিন্তু ইয়াত যান বাহনৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো যে এই উৰণ সেতুখন যি মাধৱপুৰস্থিত উৰণ সেতুখনত নামাকৰণৰ বাবে আমাৰ অসম আন্দোলনৰ শ্বহীদ কুমুদ গগৈদেৱৰ নামত নামকৰণ কৰিবৰ বাবে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। ইতিমধ্যে এই উৰণ সেতুখনৰ কোনো ধৰণৰ নামাকৰণ কৰা নাই আৰু জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী মহোদয়ক পুনৰ অনুৰোধ জনাব বিচাৰিছো যে এই মাধৱপুৰস্থিত উৰণ সেতুখনৰ নামাকৰণ কৰিবৰ বাবে অনুৰোধ জনাইছো আৰু অসম আন্দোলনৰ শ্বহীদ কুমুদ গগৈদেৱৰ নামত নামাকৰণ কৰিবৰ বাবে অনুৰোধ জনাইছো।